ইতিমধ্যে গায়ন বায়ন প্ৰদৰ্শন কৰা আমাৰ ভকতবৃন্দলৈ আশীৰ্বাদ প্ৰদান কৰা ভকতবৃন্দলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা আমাৰ ইয়াতে হ'ব। তো গতিকে আমাৰ গায়ন বায়নৰ যি টিম আছে, দল আছে, গতিকে আমাৰ গায়ন বায়নৰ যি টিম আছে, দল আছে, কৈছো ৰাইজ। তো গতিকে এতিয়া আমি আৰম্ভ কৰিবৰ কাৰণে গোট খাইছো ৰাইজ। ঐক্যবদ্ধ হম। মৰাণ জাতীয় মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা সকল ইতিমধ্যে আমাৰ মাজত আহি পাইছে আৰু দুই এগৰাকী বিধান মৰাণ গায়ক আছিল। গগৈ হয় আমাৰ অন্যতম এগৰাকী মৰাণ জাতীয় সংগঠন আমাৰ পৰামৰ্শদাতা। আৰু এতিয়া মই দুগৰাকী বিশেষ কিন্তু ৰূপত প্ৰথম কথাটো হ'ল মৰাণ জনগোষ্ঠীয়ে অতীজৰে পৰা যি ধৰণে বিভিন্ন ক্ষেত্ৰত নিজৰ ৰাজনৈতিক নিজৰ অধিকাৰখিনি পাৰ পৰা যেনে বঞ্চিত হৈ আছিল আৰু সেই গোটেই বিষয়টোক আগবঢ়াই নিবৰ কাৰণে মৰাণ জনগোষ্ঠীয় ছটা সংগঠনে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰি আহিছে। আজিৰ সময়ত কি হ'ল দেখা গ'ল যে মৰাণ জনগোষ্ঠী বিশেষভাৱে নিজস্ব এখন কোনো ৰাজনৈতিক বা যিবোৰ প্ৰশাসনিক একোটা মঞ্চ নথকাৰ হেতুকে বিভিন্ন ধৰণৰ বিধানসভা বা লোকসভাৰ নিৰ্বাচনসমূহত মৰাণ জনগোষ্ঠীয়ে পোনপটীয়া ৰূপত অংশগ্ৰহণ কৰিব পৰা ধৰণৰ ব্যৱস্থা হোৱা নাছিলে। কিন্তু খুব শেহতীয়াকৈ অসম চৰকাৰে যি মৰাণ জনগোষ্ঠীৰ কাৰণে এখন স্বায়ত্তশাসিত পৰিষদ গঠন কৰি দিলে, সেই গঠন কৰা সেই স্বশাসনৰ গোটেই ব্যৱস্থাটোক নিজৰ মাজত অধিকাৰ হিচাপে ৰাখিবৰ কাৰণে আচলতে মৰাণ জনগোষ্ঠীয় ছটা সংগঠনে এই ৰাজনৈতিক মঞ্চৰ পোষকতা কৰি আজিৰ এই দিনটোত আজি আমি সকলোৱে উপনীত হৈছোঁ। আমি এটা কথা ক'ব লাগিব, যেতিয়াই আমাৰ মৰাণ জাতিৰ সংকটত আহিছে, আমি মৰাণ জাতীয় ছটাকৈ সংগঠনে জাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰিছোঁ। বিভিন্ন দিশত ইয়াত আলোচনা কৰা হৈছে। আমাৰ ৰাজনৈতিক দিশত আলোচনা হয়, আমাৰ জনগোষ্ঠীটোৰ অধিকাৰৰ কথাখিনি আলোচনা হয়, আমাৰ জনগোষ্ঠীৰ ভূমি অধিকাৰৰ কথা হয়, জনজাতিকৰণৰ কথাবিলাক আলোচনা হয়। এই কথা বতৰাবোৰ আলোচনা কৰোঁতে এই যোৱা 2 বছৰ ধৰি মৰাণ ছাত্ৰ সংগঠনৰ লগতে মৰাণ জনগোষ্ঠী কেইটা সংগঠনে একত্ৰিতভাৱে যি জাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰিছে, তাৰ সিদ্ধান্ত মৰ্মে আজি এক নতুন জাতীয় দল ৰাজনৈতিক দল গঠন কৰা হ'ব। আৰু এই দলটোৰ জৰিয়তে মৰাণ ৰাইজে যাতে অনাগত দিনত ৰাজনৈতিকভাৱে শক্তিশালী হৈ থাকিব পাৰে, নিজৰ অধিকাৰসমূহ নিজৰ হাতত ৰাখিব পাৰে, আমাৰ স্বশাসন ব্যৱস্থাৰ প্ৰতি যাতে আমি মৰাণ ৰাইজে আগবাঢ়ি আহে, তাৰ কাৰণে এইদৰে ৰাজনৈতিক দলটো গঠন কৰি দিয়া হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।